প্ৰতিযোগিতা কুইজ ইত্যাদিতেই হওক সকলোখিনিকে যিমান পাৰি সামৰি পেলাই আমি এইবাৰ অষ্টম NEGC বা নৰ্থ ইষ্ট গ্ৰেজুৱেট কংগ্ৰেছ অহা ইংৰাজী 21 ফেব্ৰুৱাৰীৰ পৰা 23 ফেব্ৰুৱাৰীলৈ পাতিবলৈ ধৰিছোঁ। এই ক্ষেত্ৰত আপোনালোকৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ। এইবাৰো অইন বছৰৰ দৰে আমাৰ এই নৰ্থ ইষ্ট গ্ৰেজুৱেট কংগ্ৰেছত বিভিন্ন প্ৰতিযোগিতাৰ লগতে মটিভেশ্যনেল স্পিকাৰ বা মানুহৰ সলনি কৰি দিব পৰা ভাৰতবৰ্ষৰ বিখ্যাত স্পিকাৰ আমি প্ৰত্যেক বছৰে এগৰাকী মাতোঁ। যিখিনি ল'ৰা ছোৱালী আমাৰ তাত গোট খায় সেইখিনি সাধাৰণতে কলেজসমূহে নিজৰ বিভিন্ন প্ৰতিযোগিতাত যি শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰে তেওঁলোকক চিলেক্ট কৰি পেলাই আমাৰ গুৰিলৈ পঠিয়ায় আৰু তেওঁলোকৰ লগত লেডিজ এণ্ড জেণ্টছ কোঅৰ্ডিনেটৰবিলাক আহে। তেখেতসকলে 21 ফেব্ৰুৱাৰীত আহি আমাৰ তাত ৰেজিষ্ট্ৰেশ্যন কৰিব আৰু সেইদিনাৰ পৰাই তেওঁলোকৰ খোৱা লোৱা থকা ইত্যাদি গোটেইখিনি USTM পৰিয়ালত হ'ব আৰু তেওঁলোকে তাত থাকি পেলাই তেওঁলোকৰ নিজৰ পাৰফৰ্মেঞ্চখিনি কৰিব পাৰে। এই ক্ষেত্ৰত অন্য বছৰৰ দৰে এইবাৰো প্ৰায় 50 লাখ টকাৰ পুৰস্কাৰ ৰখা হৈছে বিভিন্ন শিতানত। ল'ৰা ছোৱালী উদগনি দিয়াৰ কাৰণে বিভিন্ন ক্ষেত্ৰত প্ৰাইজসমূহ স্কুটিৰ পৰা আৰম্ভ কৰি পেলাই লেপটপ মোবাইল ইত্যাদি দিয়াৰ ব্যৱস্থা কৰা হৈছে আৰু লগতে তেওঁলোকক ধনৰ টোপোলাৰেও পুৰস্কৃত কৰা হয়। আৰু আপোনালোকে জানে আমাৰ এটা বিশেষ কথা থাকে, সেইটো হ'ল যে আমি কলেজবিলাকৰ মাজৰ পৰাই মেগাজিনবিলাক আমি কালেক্ট কৰি পেলাই শ্ৰেষ্ঠ কলেজ মেগাজিনখনক আমি পেনেলৰ দ্বাৰা চিলেক্ট কৰি বঁটা প্ৰদান কৰোঁ। তাৰোপৰি বেষ্ট কলেজ, বেষ্ট ডিচিপ্লিন কলেজ, বেষ্ট মেগাজিন অফ দ্য কলেজ ইত্যাদি ইত্যাদি আমি 4টা শিতানত তেওঁলোকক পুৰস্কাৰকেইটা আমি দি দিওঁ। ইয়াৰ উপৰি থাকে আমাৰ যি অনুষ্ঠান অনুষ্ঠিত হ'ব সেই অনুষ্ঠানৰ বেষ্ট পাৰফৰ্মিং কলেজখনকো আমি পুৰস্কৃত কৰোঁ। আৰু এই আমাৰ যিকেইটা অনুষ্ঠান তাত অনুষ্ঠিত হয় তাতে কিছুমান স্পেচিয়েল ছেশ্যন থাকে তেওঁলোকৰ নিজৰ মানসিক শ্ৰীবৃদ্ধিৰ কাৰণে, যেনে পেনেল ডিছকাশ্যন, পাৰ্চনেলিটি ডেভেলপমেণ্ট আৰু কম্পিটিটিভ এক্সামিনেশ্যনৰ কাৰণে তেওঁলোকক আমি প্ৰতিযোগিতামূলক পৰীক্ষাত কেনেকৈ আগবাঢ়ি যাব এইসমূহ থকাৰ উপৰিও আটাইতকৈ উল্লেখনীয় দিশটো আমাৰ হ'ল যে আমি ল'ৰা ছোৱালীক তেওঁলোকৰ পঢ়া শেষ কৰি পেলাই তেওঁলোকে যাতে যদি বৃত্তিমুখী হ'ব বিচাৰে তাৰ বাবে আমি জব ফেয়াৰ অনুষ্ঠিত